মাননীয় অধ্যক্ষ মহোদয়, আমাৰ বিধানসভাৰ প্ৰক্ৰিয়া আৰু কাৰ্য পৰিচালনা নিয়মাৱলীৰ ৩০১ৰ নিয়ম অনুসৰি এনআৰচি কাম সোনকালে শেষ কৰা সম্পৰ্কত বিদেশী সমস্যা সমাধানৰ বাবে যি বিশেষ প্ৰাসংগিক কথা, এই কথাষাৰৰ বিষয়ে উল্লেখ কৰিবলৈ সুযোগ দিয়াৰ বাবে আপোনাক ধন্যবাদ জনাইছোঁ। মহোদয়, আমি সকলোৱে জানো অসম আন্দোলন হৈছিল বিদেশী বহিষ্কৰণৰ বাবে, আৰু ৮৫ চনত স্বাক্ষৰ হোৱা অসম চুক্তি অনুসৰি বিভিন্ন দফাৰ ভিতৰত ৫ নম্বৰ দফাটো বিশেষ গুৰুত্বপূৰ্ণ আছিল, যিহেতু ইয়াত বিদেশীমুক্ত অসমৰ কথা কোৱা হৈছিল আৰু বিদেশীসকলৰ চিনাক্তকৰণ কৰি তেখেতসকলক ভাৰতৰ পৰা বহিষ্কাৰ কৰাৰ কথা কোৱা হৈছিল। আৰু এই গোটেই কামখিনি কৰিবলৈ যে আমাৰ দেশৰ নাগৰিকসকলৰ বিষয়ে আমি জানিব পাৰোঁ, তাৰ বাবে ৫১ চনত থকা ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীক আধাৰ হিচাপে লৈ অসমতো নাগৰিকপঞ্জী উন্নয়নৰ ব্যৱস্থা কৰাৰ কথা আছিল। আৰু সুপ্ৰিম কোৰ্টৰ ৰায় অনুসৰি পলমকৈ হ'লেও ২০১৩ চনত বিদেশী নাগৰিকৰ সমস্যাৰ বিভিন্ন গোচৰৰ শুনানিৰ সময়ত মহামান্য সুপ্ৰিম কোৰ্টে ভাৰত চৰকাৰ তথা অসম চৰকাৰক এই এনআৰচিখন প্ৰস্তুত কৰাৰ বাবে অসমৰ বাবে নিৰ্দেশ দিয়ে, আৰু বিভিন্ন ঘাট প্ৰতিঘাতৰ মাজেৰে ৩১ আগষ্ট ২০১৯ তাৰিখে ফাইনেল এনআৰচি ড্ৰাফ্ট পালোঁ। ইয়াৰ পূৰ্বে ২২ জুলাই ২০১৮ তাৰিখে আমাৰ কেন্দ্ৰীয় চৰকাৰে এনআৰচিখন যিহেতু ৩০ তাৰিখে হ'ব, সেই গতিকে প্ৰেছ বিজ্ঞপ্তি দিছিল। ৰাজনাথ সিং ডাঙৰীয়া সেই সময়ত ভাৰতৰ গৃহমন্ত্ৰী আছিল। তেখেতে সকলোকে কৈছিল যে ফাইনেল এনআৰচিখন ওলোৱাৰ পিছতো বিদেশী ন্যায়াধীকৰণৰ যোগেদি দেশী বিদেশী নাগৰিকৰ সিদ্ধান্ত নিশ্চিত কৰা হ'ব, আৰু যিসকলৰ নাম ফাইনেল এনআৰচিত নাহিব তেখেতসকলে আপিল কৰিব পাৰিব। মহোদয়, এনআৰচিখনত যেতিয়া ৩১ আগষ্টত প্ৰকাশ হ'ল, তেতিয়া দেখা গ'ল যে ১৯ লাখ লোকৰ নাম বাদ পৰিছে, আৰু কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ৰ পৰা ৰাজনাথ সিং ডাঙৰীয়াই সেই সময়তে ঘোষণা কৰিলে যে যিসকলৰ নাম বাদ পৰিছে তেখেতসকলক ৰিজেকশ্যন শ্লিপ দিয়া হ'ব, যাতে তেওঁলোকৰ নিজৰ নাম এনআৰচিত অন্তৰ্ভুক্তি কৰিবৰ বাবে যত্ন কৰিব পাৰে, আৰু প্ৰয়োজন সাপেক্ষে তেখেতসকলক আইনী সাহায্যও চৰকাৰীভাৱে উপলব্ধ কৰোৱা হ'ব। পৰৱৰ্তী সময়ত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াই ফাইনেল এনআৰচিৰ সময়ত জনালে যে সকলো ধৰণৰ সহায় সহযোগিতাই এনআৰচিক বাদ পৰাসকলক আগবঢ়োৱা হ'ব, আৰু একমাত্ৰ ফৰেইনাৰ ট্ৰিব্যুনেলৰহে নাগৰিকত্ব সম্পৰ্কে সিদ্ধান্ত ল'ব পাৰিব। এনআৰচিত কাৰোবাৰ নাম বাদ পৰিলেও তেখেতসকলে নিজকে বিদেশী বুলি ভাবিব নালাগে, যেতিয়ালৈকে ট্ৰিব্যুনেল অথবা আপিলেট অথৰিটিয়ে তেখেতসকলৰ ক্ষেত্ৰত সম্পূৰ্ণ সিদ্ধান্ত নলয়। মহোদয়, মহামান্য উচ্চতম ন্যায়ালয়েও অন্য এটা গোচৰত আব্দুল কুদ্দুছ ওৰফে ৰাষ্ট্ৰত ঘোষণা কৰিলে যে বিদেশী ন্যায়াধীকৰণে কোনো ব্যক্তিক বিদেশী বুলি ৰায়দান কৰিলে তেখেতে ফৰেইনাৰ ট্ৰিব্যুনেলত যাব নালাগে, হাইকোৰ্ট অথবা অন্য ন্যায়ালয়ৰ কাষ চাপিব পাৰিব। আৰু আমি অসমৰ ক্ষেত্ৰত এনআৰচি ঘোষণা হোৱাৰ পিছত ২খন বিশেষ ন্যায়াধীকৰণ কৰা হ'ব বুলি কোৱা হৈছিল, কিন্তু ২০২৩ চনৰ অক্টোবৰ মাহৰ আমাৰ হাতত থকা তথ্য অনুসৰি বিদেশী ট্ৰাইব্যুনেলত ৩,৩৪,৯৬৪ জনৰ গোচৰ চলিছিল, আৰু 96,146টা গোচৰ ন্যায়ালয়ৰ সন্মুখত বিবেচনাধীন আছিল। ৩,৩৪,৯৬৪ জন ডিছপ'জেল হৈছিল। বিদেশী ন্যায়াধীকৰণে ৮৫ চনৰ পৰা ২০১৮ চনৰ ভিতৰত ১,০৩,৭৬৪ জনক বিদেশী বুলি ৰায়দান কৰিছিল। কিন্তু ২০১৯ চনত ঘোষণা হোৱা এনআৰচিৰ ফাইনেল ড্ৰাফ্টৰ পিছত ভাৰত চৰকাৰ বা অসম চৰকাৰৰ ফালৰ পৰা এই এনআৰচিখনৰ পৰৱৰ্তী সময়ত যেনেধৰণে ৰিজেকশ্যন শ্লিপ দিব লাগে, সেই ৰিজেকশ্যন শ্লিপৰ কথাখিনি অহা নাই, যাৰ ফলত বহুতো ভাৰতীয় বিভিন্ন অসুবিধাত ভুগিছে। যিহেতু এনআৰচিত নাম নথকাৰ বাবে বহু লোকেই আধাৰত নাম ভৰাব নোৱাৰে, আধাৰত নাম নোসোমালে আকৌ ফিংগাৰপ্ৰিণ্টৰ প্ৰব্লেম, তাৰপিছত সামাজিক সুৰক্ষা আঁচনিসমূহ, স্কলাৰশ্বিপ আৰু অন্যান্য যাৱতীয় বিভিন্ন হেল্থ কাৰ্ড ইত্যাদি লোৱাটো অসুবিধা হয়, যিহেতু নাগৰিক হিচাপে ঘোষণা কৰিলেহে বিভিন্ন সা সুবিধা বিশেষভাৱে উপলব্ধ হয়। মহোদয়, শেহতীয়াকৈ অসম চৰকাৰে সুপ্ৰিম কোৰ্টৰ এটা ৰায়দানৰ ভিত্তিত অসমৰ পৰা ১০০তকৈ অধিক সন্দেহযুক্ত লোকক পুছবেক কৰিলে, আৰু এই পুছবেক ব্যৱস্থাই ভাৰতত ন' মেনছ লেণ্ডত ভাৰত বাংলাদেশৰ সীমান্ত অঞ্চলত থৈ আহিছিল। প্ৰায় ১২০০ মানুহক পঠাইছিল, কিন্তু ১০০০ জন মানৰ বোধ কৰোঁ ঘূৰি অহা নাই। কিন্তু অসমৰ যিসকলক ঘূৰাই পুছবেক কৰা হৈছিল তাৰ বহুতকে পুনৰ আকৌ
নিজৰ নিজৰ গৃহলৈ প্ৰত্যাৰ্পণ কৰিব লগা হ'ল যেহেতু কেন্দ্ৰীয় বৈদেশিক মন্ত্ৰী এছ জয়শংকৰ ডাঙৰীয়াইও কৈছিল যেতিয়া ভাৰতীয়সকলক আমেৰিকাৰ পৰা প্ৰত্যাৰ্পণ কৰা হৈছিল বা অন্য সময়ত যে যেতিয়ালৈকে যি বিধি ব্যৱস্থাৰ অধীনত এজন নাগৰিকক বিদেশী বুলি ঘোষণা কৰা নহয় তেতিয়ালৈকে তেওঁক বিদেশী বুলি গণ্য কৰা উচিত নহয় আৰু সেই কাৰণেই মহোদয় আমাৰ যিসকলক বিদেশীৰ নামত অসমত ভাৰতীয় নাগৰিকক যে হাৰাশাস্তি কৰা হয় এই কথাটো শেহতীয়া ঘোষণায়ো প্ৰতিপন্ন কৰিলে সেয়েহে আমি বিচাৰোঁ যে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীখনৰ যেনেধৰণে ৰিজেকশ্যন শ্লিপ দিব লাগে সেই শ্লিপখিনি দিয়া হওক আৰু আইনী ব্যৱস্থা ভাৰত চৰকাৰে প্ৰতিশ্ৰুতি অনুসৰি দি এই যিসকলৰ বিদেশী চিনাক্তকৰণ হ'ব লাগে আৰু দেশীয় নাগৰিকসকলক তাত অন্তৰ্ভুক্তিৰ সুবিধা দিব লাগে এই এনআৰচিৰ প্ৰক্ৰিয়া চলি থাকোঁতে 2019 চনলৈকে CJPৰ এটা তথ্য অনুসৰি মহোদয় প্ৰায় 60জন লোকে আত্মহত্যা কৰিছিল বিভিন্ন আশংকাত আৰু ইয়াৰ 32জন হিন্দু আছিল আৰু বাকী কেইজন অন্য ধৰ্মৰ আছিল আনকি চৰম আশংকাত ভুগি খাৰুপেটীয়াৰ NV দাস নামৰ এজন ব্যক্তি যিজন MA LLB BT আৰু তেওঁ শিক্ষকতাও কৰিছিল তেখেতে আত্মহত্যা কৰিছিল 2018 চনত কেতবোৰ অঞ্চলত তেখেতে বজাৰ সমাৰ কৰিবলৈ যাওঁতে তেখেতক বাংলাদেশী আহিছে বুলি অতি নিচাত্মকভাৱে সামাজিক মন্তব্য কৰাৰ বাবে সেই মহোদয় আকৌ শেহতীয়া ঘটনাৰ কথা ক'লে বৰপেটাৰ সোনা বানু নামৰ এগৰাকী মহিলাক মে মাহত নোমেন্স লেণ্ডত থৈ অহা হ'ল কিন্তু তেওঁৰ সুপ্ৰিম কোৰ্টত আবেদন পেণ্ডিং আছিল ঠিক তেনেকৈ মৰিগাঁৱৰ 51 বছৰীয়া খাইৰুল ইছলামকো ফৰেইনাৰ্ছ ট্ৰিবিউনেলে বিদেশী বুলি ক'লে হাইকোৰ্টে বিদেশী বুলি ক'লে তেখেতে সুপ্ৰিম কোৰ্টত আবেদন কৰি থৈছে সেই গতিকে এনেকুৱা ধৰণৰ মানুহখিনি যিহেতু চৰকাৰী ঘোষিত অনুসৰিয়ে তেখেতসকলৰ ক্ষেত্ৰত এতিয়াও ৰায় সম্পূৰ্ণ হ'বলৈ আছে আৰু অন্য এখিনি মানুহক কোৱা হৈছে যে তোমালোকে 14 চনলৈকে যি নাগৰিকত্ব সংশোধনী আইন 2019ত কোৱা হ'ল বাংলাদেশী হলে এটা ধৰ্মৰ ভিত্তিত তেখেতসকলক নাগৰিকত্ব দিয়া হ'ব এই কথাটো বহুতকে যে অপমানিত কৰে সেই কথাটো নিতাই বৰণ দাসৰ আত্মহত্যাৰ ঘটনাটোৰ পৰা আমি জানিব পাৰোঁ সেই গতিকে মহোদয় অসম চুক্তি অনুসৰি যেনেধৰণে হ'ব লাগে গোটেই প্ৰক্ৰিয়াটো হওক আৰু ডি ভোটাৰৰ নামত যিসকলক সন্দেহ কৰা হয় সেই সন্দেহৰ ক্ষেত্ৰত যেহেতু বহুত গোচৰ ফৰেইনাৰ ট্ৰিবিউনেলে বিদেশী ঘোষণা কৰাৰ পিছতো হাইকোৰ্টত বা অন্য ক্ষেত্ৰত তেওঁলোকৰ ক্ষেত্ৰত বিদেশী বুলি চিহ্নিত নহয় সেই গতিকে আমি প্ৰক্ৰিয়াটো কেনেকৈ আৰু বাস্তৱসন্মত কৰিব পাৰোঁ যাতে যাকে তাকেই বিদেশী বুলি গণ্য কৰা নহয় সেই ক্ষেত্ৰত চৰকাৰে যাতে যাৱতীয় ব্যৱস্থা লয় আৰু এনআৰচিৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰে এই দিশত চৰকাৰৰ পৰা দৃষ্টি আকৰ্ষণ কৰি এই প্ৰস্তাৱ আগবঢ়ালোঁ।